আৰু নিশ্চিতভাৱে ক'ব লাগিব যে ৩ বিঘা ভূমিত উন্নত মানদণ্ডৰ বগৰী খেতি কৰি স্বাৱলম্বিতাৰ এক উৎকৃষ্ট নিদৰ্শন দাঙি ধৰাৰ লগতে সকলোৰে আদৰ্শ হৈ পৰা এগৰাকী মহিলাৰ কৃষি বিপ্লৱৰ কাহিনী আজি আমি নিউজ লাইভৰ দৰ্শকসকলৰ বাবে লৈ আহিছোঁ। আমি উপস্থিত আছোঁ এখন বগৰী ফাৰ্মত আৰু এই মুহূৰ্তত আমি দেখুৱাইছোঁ লোমে লাগিছে উন্নত প্ৰজাতিৰ বগৰী আৰু এই মুহূৰ্তত আমি জয়শ্ৰী বড়ো নামৰ এগৰাকী মহিলাই এই ৩ বিঘা ভূমিত উন্নত মানদণ্ডৰ বগৰী খেতি কৰি ইতিমধ্যে আদৰ্শৰ সৃষ্টি কৰিছে আৰু এই মুহূৰ্তত আমি দেখুৱাইছোঁ এইগৰাকী জয়শ্ৰী বড়ো আৰু জয়শ্ৰী বড়োৱে এই মুহূৰ্ততো কিন্তু যি বগৰী খেতি কৰি নিজেও সংস্থাপিত হোৱাৰ উপৰিও আৰু বহু পৰিয়ালক সংস্থাপনৰ বাট মুকলি কৰিছে আৰু এই মুহূৰ্তত এইটো আপোনাৰ ওচৰলৈ আহিছোঁ। প্ৰথমতে নিউজ লাইভৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জনাইছোঁ। আপুনি কৃষি বিপ্লৱৰ সূচনা কৰিছে। কেতিয়াৰ পৰা আপুনি কৃষিৰ লগত জড়িত? মোৰ ভাগৰ এয়া খেতি কৰা 3 বছৰ হ'ল। আগত এইখন আছে 3 বছৰ হ'ল, এইখন 2 বছৰ হ'ল। সেয়া কৰি মই লাভান্বিত হোৱাৰ বাবে আৰু ভাবিলোঁ আৰু অকণ বঢ়াই দিওঁচোন, বঢ়াই দিয়াৰ বাবে এইখন আকৌ কৰিলোঁ। খেতি এতিয়া টোটেল মোৰ 3 বিঘা আছে। এতিয়া লোমে লাগিছে। লোমে লাগিছে। মোৰ প্ৰায় শেষে হ'ব হ'ল আৰু লাষ্ট ছিজন আহিছে আৰু দৈনিক আপুনি কিমান বগৰী বিক্ৰী কৰে? ডেইলি মোৰ কিমান হ'ব, 1.5 কুইণ্টেল 2 কুইণ্টেল ওচৰা-ওচৰি হয়গৈ আৰু ডেইলি। বগৰীৰ দাম কিমান? বগৰী মই পাইকাৰী 60 টকাকৈ দি আছোঁ, 50কৈ, আৰু বাকী খুচুৰাকৈ মই 60-70 এনেকৈ দি আছোঁ। কেনেকৈ মনলৈ আহিলে আপোনাৰ? যিহেতু বহু মহিলাই এনেধৰণৰ কৃষি কৰ্মৰ লগত জড়িত নহয়, আপুনি কেনেধৰণে আপোনাৰ মনলৈ? মানে বজাৰত দেখোঁ বগৰী খেতি ইমান, মানে গোলাঘাটলৈ গ'লে দেখোঁ ইমান সৰহকৈ বগৰী ওলাই থাকে। তাৰপিছতে মই ভাবিলোঁ আমেতো এবাৰ কৰি চাওঁচোন বগৰী। বাকী এইখন নদীৰ ধনচিৰি কিনাৰত মাটি এডোখৰ পৰি আছিলে, তাকে ভাবিলোঁ বগৰী ইয়াতে কৰি চাওঁ, কৰি নিজকে ব্যস্ত হৈ থাকোঁ কামৰ লগত, আৰু মোৰ লগতে আৰু মই 5-6জনী মহিলাক মানে আনো মোৰ লগত সহায় কৰিবলৈ, মোক সহায় কৰি দিয়ে। তেনেহ'লে তেওঁলোকক মই কিবা দিওঁ আৰু যেনিবা, আৰু আমাৰ ওচৰে পাজৰে আমাৰ যেনেহ'লেও বেপাৰী আছে, তেওঁলোকেও মোৰ পৰা নি পিনি তেওঁলোকো লাভান্বিত হৈছে। ক'লৈ এইখিনিত বগৰীখিনি ক'লৈ? এয়া খুমটাই, মখুৱা, তাৰপিছতে গোলাঘাট, আকৌ এইপিনে বৰৱালি টোপ, নুমলীগড়। ভাল লাগে। নিশ্চিতভাৱে ক'ব লাগিব যে এই মুহূৰ্তত আমি জয়শ্ৰী বড়োৰ লগত কথা পাতিবলৈ চেষ্টা কৰিলোঁ। এবাৰ সামগ্ৰিক পৰিৱেশটো দেখুৱাবৰ বাবে কেমেৰা সহযোগী অনুৰোধ জনাইছোঁ। যেনিয়ে দেখিছে আপোনালোকে তেনিয়ে দেখিব কেৱল বগৰী গছ আৰু লোমে লাগিছে এইসমূহ বগৰী। আমি বিভিন্নজন আছে ইয়াত কথা পাতিবলৈ চেষ্টা কৰিম। কেনেকুৱা লাগে এই কামৰ লগত? ভালে লাগে, আহোঁ কেতিয়াবা খাবলৈও নবৌক অৰ্ডাৰ বেছি আহিলে চিং কৰি দিওঁহি। এতিয়া দেখিছোঁ যে বগৰী লোমে লাগিছে। ভালকৈ হৈছে। সদায় আহে আপুনি? সদায়ে আহোঁ বাৰু, ওচৰতে হয়। কাম কৰি ভাল লাগে? ভালেই লাগে। অন্য এগৰাকী আছে, কি ক'ব বাইদেউ? কেনেকুৱা লাগে এইবিলাক? ভালেই লাগে। ইয়াত আমি বগৰী চিঙি দিওঁহি, খাওঁহি, বা এনেকৈ চাৰি থাকোঁ আঁতৰৰ পৰা, আৰু লগা দেখিও ভাল লাগে বগৰীবোৰ। বেপাৰীবিলাক আহে, বেপাৰী ৰাতিপুৱাই আহি পায়, কিছুমান গধূলিলৈকে আহে। সহায় কৰি দিওঁ। নিশ্চিতভাৱে ক'ব লাগিব যে এনেধৰণে এইগৰাকী জয়শ্ৰী বড়োৱে ইতিমধ্যে এই বগৰী খেতি কৰি কৃষি বিপ্লৱৰ সূচনা কৰিছে আৰু এনেধৰণে ক'ব লাগিব যে প্ৰায় 3 বিঘা ভূমিত খুমটা সমষ্টিৰ অন্তৰ্গত এই অঞ্চলত জয়শ্ৰী বড়োৱে ইতিমধ্যে কৃষি বিপ্লৱৰ সূচনা কৰিছে আৰু এই কৃষিৰ জৰিয়তে নিজেও সংস্থাপিত হোৱাৰ উপৰিও বিভিন্নজনৰ সংস্থাপনৰ বাট মুকলি কৰিছে। তাৰ সমান্তৰালভাৱে সকলোৰে আদৰ্শ হৈ পৰিছে এইগৰাকী প্ৰগতিশীল মহিলা।